নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আৰু আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাঁও সমাজ এখনত কেনেকৈ মানুহ বাস কৰে, গাঁও সমাজত এখন ঘৰ কেনেকৈ হয়, সেই ঘৰখনত কি কি থাকে, সকলোখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। কিন্তু এইখিনিতে মই ক'ব বিচাৰিম, যিসকলে গ্ৰাম্যাঞ্চলত বাস কৰে তেওঁলোকৰ কাৰণে কোনো নতুন কথা নহ'ব, কিন্তু যিসকলে নগৰীয়া সমাজত থাকে তেওঁলোকে হয়তো চাই পেলাই অকণমান আমেজ পাব বুলি ক'ব পাৰি। বৰ্তমান সময়খিনিত মই নিজৰ ঘৰত আছোঁ আৰু তাৰ কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি হয়তো শাওণ মাহ আৰম্ভ হৈছে আৰু শাওণ মাহ মানে গ্ৰাম্য সমাজত যেন এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সকলোৱে সমিল মিলেৰে সেই সপোনৰ সোণগুটিক ৰোপণ কৰাৰ কামত ব্যস্ত থাকে। গাঁৱৰ এখন ঘৰত আচলতে প্ৰতিখন ঘৰতে পিছফালে এটা বৃহৎ পুখুৰী থাকে, বৃহৎ বুলি নকওঁ, এটা পুখুৰী থাকে, শস্যৰ এটা ভঁৰাল থাকে, বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক পালন কৰে গাঁৱৰ মানুহে। যদি কোৱা হ'ব ছাগলীয়ে হওক, গৰু হওক, হাঁহেই হওক বা এনেকুৱা ধৰণৰ যিবিলাক জীৱ জন্তু, সেই জীৱ জন্তুবিলাকৰ কাৰণে এটা গঁৰাল বা গৰুৰ কাৰণে যদি কোৱা হ'ব গোহালি থাকে। আৰু ঠিক তেনেকৈ আন কেতবোৰ অংশ লৈহে আচলতে এখন গাঁৱলীয়া ঘৰ হয়। আহক আৰু অলপ আগবাঢ়ি যাওঁ। এইখন দেখিছে, আজি ৰ'দ দিছে, গতিকে এনেকৈ মেট্ৰেছখন ৰ'দাইছোঁ। আৰু এইফালে চাওক, এইটোৱে হৈছে গ্ৰাম্য সমাজৰ মানুহৰ ঘৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য, এটা ভঁৰাল য'ত বছৰত কৰা যি সোণগুটি, সেই সোণগুটিবিলাক ইয়াত প্ৰিজাৰ্ভ কৰি ৰখা থাকে। আৰু বৰ্তমান শাওণ মাহ, আপোনালোকে জানে শাওণ মাহত এতিয়া কৃষক সমাজ সম্পূৰ্ণৰূপে কৃষি কাৰ্যত নিজকে ব্যস্ত কৰি ৰাখিছে। আৰু গ্ৰাম্য সমাজক মই ইতিমধ্যে উল্লেখ কৰিছোঁ, এই শাওণৰ বতৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। কি ডেকা, কি বৃদ্ধা, কি গাভৰু আদি সকলোৱে মিলি সপোনৰ সোণগুটিক ৰোপণ কৰাৰ কামত ব্যস্ত থাকে। আৰু যে শাওণত যে সেই ৰোপণ কৰে সোণগুটি, সেই সোণগুটিয়ে আঘোণত এই ভঁৰাল বৃদ্ধি কৰে। আৰু এই ভঁৰালটোৱে হৈছে আমাৰ অসমীয়া যি সমাজ ব্যৱস্থা, সমাজৰ গাঁৱৰ মানুহৰ ঘৰৰ এটা প্ৰধান বৈশিষ্ট্য বুলি ক'লে ভুল নহ'ব। আৰু অকণমান আগবাঢ়ি যাওঁ, ভঁৰালৰ ওপৰলৈ উঠি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আহক আগবাঢ়ি যাওঁ। এইখনেই প্ৰধান দুৱাৰ। এতিয়া আপোনালোকক খুলি নেদেখাওঁ, এইখনেই মেইন ভঁৰাল। মই এটা ওলমি আছোঁ। ইয়াতে সেই সপোনৰ সোণগুটি, বছৰটোৰ কাৰণে ভাতৰ যোগান আছে। হয়তো আপোনালোকৰ ঘৰতো এনেকুৱা ভঁৰাল আছে আৰু আপোনালোকে তেনেকৈ এই যিবিলাক ধান ইয়াত সংগ্ৰহ কৰি ৰাখে গোটেই বছৰটোৰ কাৰণে। আৰু অলপ আগবাঢ়ি যাব লাগে। ঘৰৰ পিছফালে এনেকুৱা এটা পুখুৰী আছে আৰু আপোনালোকৰ ঘৰৰ পাছফালেও হয়তো এনেকুৱা পুখুৰী থাকে। অৱশ্যে পুনিৰে আৱৰি আছে পুখুৰীটো, যিহেতু বাৰিষা বতৰ, কিন্তু খৰালি হ'লে এই পুনিবিলাক নোহোৱা হয়। আৰু এই সময়খিনিতে মাছো এৰা হয় পুখুৰীটোত। আৰু যেতিয়া খৰালি হয়, জালেৰে মাছ তোলা হয়, নিজেও খোৱা হয়, লগতে আলহী আহিলে তেওঁলোককো খোৱাৰ ব্যৱস্থা কৰা হয়। এইখিনি আকৌ ছাগলী ৰখাৰ স্থান, অৰ্থাৎ ছাগলীৰ গঁৰাল। এনেকৈ ছাগলীকেইটাও খুব ঠাণ্ডা মনেৰে শুই আছে। অকণমান আপোনালোকক দেখাইছোঁ। এইফালে আকৌ এইটো হাঁহ কুকুৰা ৰখাৰ স্থান, অৰ্থাৎ হাঁহ কুকুৰাৰ গঁৰাল। আপোনালোকৰ ঘৰতো হয়তো এনেকুৱা গঁৰাল আছে। আৰু বাঁহেৰে নিৰ্মাণ কৰি লোৱা হৈছে এই গঁৰালটো। অকণমান দেখাইছোঁ আপোনালোকক। এইটো আকৌ ঘৰতে থকা ধান বনোৱা মেচিন। অৱশ্যে বহুদিন মেচিনটো চলোৱা হোৱা নাই আৰু সেইকাৰণে এনেকৈ ৰখা হৈছে। আৰু আগৰ দিনত মানুহবিলাকে ঘৰৰ ধানকেইটা মানিবলৈ বুলি এনেধৰণেৰে মেচিন ছেটআপ কৰি লৈছিল ঘৰত। আৰু অকণমান আপোনালোকক দেখাইছোঁ। এই মেচিনটো বহু শ বছৰৰ পুৰণি, আমাৰ এই ককা আৰু আইতাহঁতৰ দিনৰে হয়। পোহনীয়া যিবিলাক কুকুৰা আছে, কুকুৰা কেনেকৈ চাউল দিছে অকণমান দেখাইছোঁ। চাওকচোন, দিয়া চাউলকেইটা ইহঁতে ইমান সুন্দৰকৈ খাইছে। আচৰিত লাগে ভাবিলে, সেই ঠোঁটেৰে সেই পকাখনৰ ওপৰত পটক পটক শব্দ কৰি চাউলকেইটা ইহঁতে গিলিবলৈ প্ৰয়াস কৰিছে। আৰু এটা কথা উনুকিয়াব বিচাৰিম, সাধাৰণতে গাঁৱৰ ঘৰত পুখুৰীৰ পিছফালে হওক বা বাৰীৰ পিছফালে হওক এজোপা বিশেষ গছ থাকে। সেই গছজোপা হ'ল বাঁহ গছ। আৰু এনেকৈ আমাৰ পুখুৰীৰ পিছফালে আৰু বাৰীৰ একেবাৰে সীমাৰ লগতে বাঁহৰ গছ অলপ আছে। অকণমান আপোনালোকক দেখাইছোঁ। এইখন আকৌ ঘৰতে লাগি থকা বাৰী, আৰু ইয়াত বিভিন্ন ধৰণৰ ফল মূল আছে। এনেকৈ কলো লাগি আছে। ইয়াৰ উপৰিও তামোল, পাণ, আম, কঁঠাল, লগতে খুমথিৰা টেঙা, নেমু টেঙা আৰু বিভিন্ন ধৰণৰ আমাৰ শৰীৰৰ কাৰণে উপকাৰী যিবিলাক বনৰীয়া উদ্ভিদ, ভেদাইলতা, মানিমুনি, নৰসিংহ আদিবিলাকো এই বাৰীখনত সুলভ হৈ আছে।
এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিম, সদায় এটা সেউজীয়া পৰিৱেশৰ মাজত থকাটো খুবেই ভাল, যাৰ জৰিয়তে আমি মুক্তভাৱে উশাহ ল'ব পাৰোঁ, শুদ্ধ অক্সিজেন কণ গ্ৰহণ কৰিব পাৰোঁ। আৰু গাঁও অঞ্চলত যদি আপুনি থাকে, বাস কৰে, এনেকুৱা সদায় এটা চিৰসেউজীয়া পৰিৱেশেই আপুনি দেখিবলৈ পাব, আৰু যাৰ পৰা আচলতে আমি শুদ্ধ যি অক্সিজেন, সেই অক্সিজেনখিনি গ্ৰহণ কৰিবলৈও সক্ষম হওঁ। আৰু এটা কথা ক'ব বিচাৰিম, গাঁও অঞ্চলত সদায় নেচাৰেলি প্ৰডিউচ হোৱা ঔটেঙা, কচু, ঢেকীয়াই হওক বা বিভিন্ন ধৰণৰ বনৰীয়া যিবিলাক উদ্ভিদ, মানিমুনি, ভেদাইলতা, মচুন্দৰী, আৰু লগতে যদি কোৱা হ'ব নৰসিংহ আদিৰ দৰে যিবিলাক উদ্ভিদ, সেই উদ্ভিদবিলাক সুলভ। অৱশ্যে আজিকালি টাউনৰ বজাৰবিলাকতো পোৱা হয়, কিন্তু সেইবিলাক কিন্তু আচলতে আৰ্টিফিচিয়েল, কিন্তু গাঁৱত যিবিলাক পোৱা হয় সেইখিনি নেচাৰেল। আৰু এনেকুৱা ধৰণৰ যিবিলাক খাদ্যবস্তু, সেই খাদ্যবস্তুবিলাক গ্ৰহণ কৰিলে সকলোৱে আচলতে অকণমান হ'লেও নিজৰ স্বাস্থ্যটোক উন্নত কৰি ৰাখিবলৈও সক্ষম হয়, নে কি কয়? গাঁও পৰিৱেশৰ মাদকতা সুকীয়া, এটা চিৰসেউজ, এটা এটমস্ফিয়াৰ, এটা চিৰসেউজীয়া পৰিৱেশে সদায় গাঁও সমাজত বৰ্তি থাকে। আৰু ইয়াৰ উপৰিও গাঁও সমাজত জীৱিত যিবিলাক পোহ পালন কৰে মানুহে, জীৱ জন্তু, চৰাই চিৰিকটি, আপোনালোকে হয়তো শুনিছে, সেই চৰাই চিৰিকটি যি মাত, সেই মাতবিলাকে সদায় মানুহৰ অন্তৰ জয় কৰিব পাৰে, জিনিব পাৰে। কিন্তু সেইকাৰণে আচলতে গাঁও সমাজক বহুতে আজিৰ সময়তো প্ৰাধান্য দিয়ে, আৰু গাঁও সমাজৰ মাদকতা সুকীয়া। গতিকে মই আপোনালোকক অকণমান এটা গাঁৱলীয়া পৰিৱেশৰ কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভাল পালে। আৰু সদশেষত মই সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।